থাকিব য'ত হাতী থাকিব তাত ভোট দিব, য'ত হাতী থাকিব তাত ভোট দিব, য'ত পদুম ফুল থাকিব তাত হাত দিব জিলা পৰিষদ আৰু আঞ্চলিক পৰিষদ। অৰ্থাৎ য'ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী জিলা পৰিষদত থিয় হৈছে, আমি অসম গণ পৰিষদৰ প্ৰতিজন কৰ্মীয়ে অতি আন্তৰিকতাৰে কাম কৰি তেওঁৰ বিজয় আমি নিশ্চিত কৰোঁ। আৰু য'ত অসম গণ পৰিষদৰ প্ৰাৰ্থী আছে তেখেতক জিকাবৰ কাৰণে আমি আন্তৰিকতাৰে কৰোঁ। অৰ্থাৎ পদুম আৰু হাতী মনত ৰাখিব, পদুম আৰু হাতী মনত ৰাখিব। আপোনালোকে ভোটদান কৰিবলৈ যেতিয়া ভোট গ্ৰহণ কেন্দ্ৰলৈ যাব, আপোনাৰ ৩খন বেলত পেপাৰ দিব, এখন ৱাৰ্ড, তাত কোনো প্ৰতীক নিশ্চয় নাথাকে নিৰ্দলীয়, কিন্তু আঞ্চলিক আৰু জিলা পৰিষদৰ কাৰণে আপোনালোকে বেলেগ নাচাব, বেলেগ কোনো ফটো নাচাব। যদি আপোনালোকে পদুম ফুলটো দেখে, পদুম ফুলত চৌটো মাৰি দিব, কাৰণ য'ত পদুম ফুল আছে তাত হাতী আছে। আৰু আপোনালোকে য'ত হাতী আছে তাত হাতীত চব দিব, কাৰণ তাত পদুম ফুল নাই। এয়া হ'ল আমাৰ নেতৃত্ব, পদুম আৰু হাতীৰ এককাৰৰ নেতৃত্ব। আৰু এই একেকাৰ কোনোবা নিৰ্দলীয় উঠি কোনোবা নিৰ্দলীয়ক উঠাই আমাৰ এই মিত্ৰতাই কোনেও নিঃশেষ কৰিব নোৱাৰে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শক্তিশালী নেতৃত্বত আমাৰ মিত্ৰতা অটুট আছে। আৰু ২৬ চনৰ বিধানসভা নিৰ্বাচনতো আমি একেলগে খেলিম। আৰু এই পঞ্চায়ত ৰাইজে, এই পঞ্চায়ত ৰিজৰ্টে অসমত দেখুৱাই দিব আকৌ এবাৰ অসমত মিত্ৰজোঁটৰ নেতৃত্বত, হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন মিত্ৰজোঁটৰ চৰকাৰ প্ৰতিষ্ঠা হ'ব। অসমৰ সীমাহীন উন্নতিত মই কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি অপ্ৰাণ চেষ্টা, অক্ৰম উদ্যোগ, আমি তাক মানিব লাগিব। এদিন অসমত মানুহ আহিবলৈ ভয় কৰিছিল, ইণ্ডাষ্ট্ৰীৰ কথা দূৰৰ কথা। আজি অসমত ইনভেষ্টমেণ্টৰ জৰিয়তে বিদেশী ইনভেষ্টমেণ্ট আগবাঢ়ি আহিল। জাগিৰোড এখন ঔদ্যোগিক নগৰলৈ ৰূপান্তৰিত হ'ল। জাগিৰোড এখন বিশ্বৰ আগশাৰীৰ ঔদ্যোগিক নগৰলৈ ৰূপান্তৰিত হ'ল। চেৰিকন্দা কাহিৰ নামৰূপ কাৰখানা পুনৰুজ্জীৱিত হ'ল। প্ৰায় ৫ লক্ষ কোটি টকাৰে ইনভেষ্টমেণ্ট কৰিবৰ কাৰণে দেশী বিদেশী বিনিয়োগ আজি অসমত আহে। অসমৰ ভাষা সংস্কৃতিক ৰক্ষা কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে যি কাম কৰিলে পূৰ্বতেও কোনেও কৰিব পৰা নাছিল। কাৰণ লাচিত বৰফুকনক, মহাবীৰ লাচিত বৰফুকনক প্ৰতিজন অসমীয়াৰ সাহসৰ প্ৰতীক, সাহসৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। চৰাইদেউ মৈদামক আজি ইউনেস্কোৰ উচ্চ স্বীকৃতি আনিবলৈ সক্ষম হ'ল। অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ৰক্ষণাবেক্ষণ দিবৰ কাৰণে, অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ পূৰ্ণাংগ বিকাশ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে যি ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ এটা উল্লেখনীয় হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত অসমীয়া ভাষা আজি জগতলৈ যোৱা নাই। অসমীয়া ভাষা আজি ক্লাছিকেল ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ'ল। অভিনন্দন মুখ্যমন্ত্ৰী ডাঙৰীয়া। মুখ্যমন্ত্ৰী আমাক সকলো দিছে। নামৰূপ এখন পোহৰৰ নগৰী আছিল আগতে, দুলীয়াজানতকৈও নামৰূপ পোহৰৰ নগৰী আছিল। সেই নামৰূপখন অন্ধকাৰ হৈ গ'ল, কাৰখানাৰ লাইটবোৰ নুমাই গ'ল। সংস্কৃতিৰ বিকাশত নামৰূপৰ লাহে লাহে সীমিত হোৱাত লাগে, কিন্তু মানুহৰ উদ্যম নহ'ল। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ প্ৰচেষ্টাত, তেখেতৰ সাহসত ৰাজ্য চৰকাৰৰ 40% শ্বেয়াৰ লৈ আজি নামৰূপত নুমাই যোৱা সেই বন্তি পুনৰ প্ৰজ্বলন কৰিলে নামৰূপ আৰু পোহৰলৈ আহিল। সেয়া হওক আমাক সকলো দি যোৱা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপহাৰ হিচাপে আমি দিওঁ আগন্তুক নিৰ্বাচনত আমাৰ বিজয় মাত্ৰা। আমি প্ৰতিটো জিকিব, মীনাক্ষী বৰগোহাঁই জিকিব,
অকল মীনাক্ষী বৰগোহাঁই বুলি নহয়, মীনাক্ষী গোহাঁই বুলি নহয়, জিতুলো জিকিব, জিতুল দিহিঙীয়াও জিকিব লাগিব, বিজেপিৰ সমূহ প্ৰাৰ্থী জিকিব লাগিব, এজিপিৰ সমূহ প্ৰাৰ্থী জিকিব লাগিব, বিজেপি এজিপি যদি নিৰ্দলীয় হিচাপে কৰা কংগ্ৰেছৰ চামচাগিৰি কৰা সকলৰ মুখ আমি খুলিব লাগিব, সমাজক একঘৰী আমি কৰিব লাগিব, আৰু দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়িবৰ কাৰণে আহক আমি সকলোৱে একেলগে কাম কৰি আহক আমি অগপৰ প্ৰাৰ্থী বিজেপিৰ প্ৰাৰ্থীক বিজয়ী কৰোঁ। এই বিজয় সাব্যস্ত কৰিবৰ কাৰণে আমি অংগীকাৰবদ্ধ হওঁ আৰু এখন শক্তিশালী অসম চৰকাৰ গঠন কৰিবৰ কাৰণে আমি এখন শক্তিশালী পঞ্চায়ত গঠন কৰিবৰ কাৰণে সমগ্ৰ ৰাইজৰ লগতে আমিও অংশীদাৰ হওঁ। ইয়াকে কৈ সদৌ ৰাইজক মোৰ শ্ৰদ্ধা নমস্কাৰ আৰু